নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক। নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক। বিজেপি গো ব্যাক। বিজেপি গো ব্যাক। কেন্দ্ৰীয় চৰকাৰ হাই হাই। কেন্দ্ৰীয় চৰকাৰ হাই হাই। অসম চৰকাৰ হাই হাই। সৰ্বানন্দ সোণোৱাল হাই হাই। হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক। নাগরিকত্ব সংশোধনী বিধেয়ক নরেন্দ্র মোদী বিপর্যয় নরেন্দ্র মোদী বিপর্যয় হবে ন্যাশনাল মুর্দাবাদ হবে ন্যাশনাল বিজেপি হুঁশিয়ার 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 বিজেপি হুঁশিয়ার হুঁশিয়ার এই জুই চলিছে চলিছে চলিবে আমার সংগ্রাম চলিছে চলিছে চলিবে আমার সংগ্রাম চলিছে চলিছে চলিবে অসমীয়া জাগিছে 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 অসমীয়া জাগিছে 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 চলিছে মুর্দাবাদ 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 নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আইনত পৰিৱৰ্তন কৰি বিধেয়কখন গৃহীত কৰি পিনি বিজেপি চৰকাৰে যি ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে আমি সম্ভৱ হৈ উঠিবলৈ নিদিওঁ। ইতিমধ্যে অসমৰ 70টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই দিল্লীত গৈ পিনি বিভিন্ন দলৰ প্ৰতিনিধিসকলৰ লগত কথা পাতি এই বিষয়ত আলোচনা বিলোচনা চলি আছে। সমগ্ৰ অসমতে ইয়াৰ ওপৰত প্ৰতিবাদ একাধিক ক্ৰমে চলি আছে। একেৰাহে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে এতিয়া গ্ৰাম্য অঞ্চল জ্বলিব ধৰিছে। আজি দেখিছে আপুনি গ্ৰাম্য অঞ্চলত স্বেচ্ছা অজস্ৰ মানুহে আহি এনেদৰে জুই সমদলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। আৰু যদি আমাৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে বাংলাদেশী আনি হিন্দু বাংলাদেশী আনি যি ভোট বেংকৰ ৰাজনীতি কৰি তেওঁলোকৰ চকী কটকটীয়া কৰা যি চিন্তা কৰিছে এই চিন্তা কিন্তু অসমৰ ৰাইজে কেতিয়াও বাস্তৱসন্মত হ'বলৈ নিদিয়ে। আৰু আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি আমাৰ অসমৰ সমগ্ৰ জনসাধাৰণক আজি আহ্বান জনাব বিচাৰিছোঁ যে আজি আমাৰ যি আন্দোলন হৈছে এই আন্দোলনৰ মাত্ৰ আৰম্ভণি হৈছে আৰু এই আন্দোলনত আৰু ইয়াতকৈ আমি সক্ৰিয়ভাৱে আন্দোলন কৰিব লাগিব আৰু যাতে কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈ এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিবলৈ বাধ্য হয়। সম্পাদক পল্লৱ শৰ্মা ৰাজু সকলোকে আপোনালোকে নিশ্চয় চিনি পায়। আমাৰ মাজত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলাৰ সাধাৰণ সম্পাদক শফিকুৰ ৰহমান ডাঙৰীয়া। এয়া শফিকুৰ ৰহমান ডাঙৰীয়া। আমাৰ মাজত আছে অসমীয়া যুৱ মঞ্চৰ সভাপতি অবিনাশ চেতিয়া ডাঙৰীয়া। এয়া অবিনাশ চেতিয়া। আমাৰ মাজত আছে সৰু অসম চুতীয়া আচাৰ বিষয়ববীয়া মাৰ্চেল কিষাণ আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত আত্মমুক্তি সংগ্ৰাম সমিতিৰ মহান আঞ্চলিক কমিটিৰ অকাৰী সম্পাদক নীৰজ দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি মহান আঞ্চলিক সমিতিৰ সম্পাদক আমজাদ আলী ডাঙৰীয়া। বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ উপস্থিত আছে আৰু সকলোৱে নাম লোৱাটো হয়তো সম্ভৱ নহয়। সেইকাৰণে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু সকলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ বাবে আজি যি জুই সমদল কাৰ্যসূচী লৈছে আৰু সকলো ৰাইজ আপোনালোকে একেলগে ওলাই অসম আৰু অসমীয়াক ভুৱা প্ৰতিশ্ৰুতিৰে যি ৰাজ্য চৰকাৰে অসমত পৰিৱৰ্তনৰ নামত তেওঁলোকৰ চৰকাৰ গঠন কৰিছিলে, কিন্তু আমি দেখিবলৈ পাইছোঁ যি এই সময়ত তেওঁলোকৰ 2.5 বছৰ কাৰ্যকাল যোৱাৰ পিছ মুহূৰ্ততে যি স্বৈৰাচাৰী শাসন প্ৰৱৰ্তন কৰিছে, অসমীয়াক অসমীয়া বুলি গণ্য কৰা নাই। সকলোকে গণতান্ত্ৰিক আন্দোলন কৰা সকলো সংগ্ৰামী সতীৰ্থক যিটো তেওঁলোকে তেওঁলোকৰ স্বৰূপ উদঙাই দিছে এই ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলে, আমি এই মঞ্চৰ পৰা তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ। তেওঁলোকে যি সাম্প্ৰদায়িক মন্তব্য কৰি বৰ্তমান অসমৰ পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰিছে, এই অপশক্তিক আমি নাশ কৰিবলৈ আজি এই খুমটাই সেউজপুৰ গাঁৱৰ পৰা আমি সংকল্প কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকে যাতে জাতিধ্বংসী সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰে তাৰ প্ৰতি দাবী জনোৱাৰ লগতে যদি এই বিধেয়কখন বাতিল নকৰে অসমৰ যি পৰিস্থিতি হ'ব এই পৰিস্থিতিৰ দায়ী এই অসম
চৰকাৰৰ যি নেতৃত্ব সৰ্বানন্দ সোণোৱালে লৈছে অসমৰ ৰাইজে তেওঁক দায়িত্বভাৰ অৰ্পণ কৰিছিলে কিন্তু আমি অনাগত দিনত এই দায়িত্বভাৰ তেওঁক সমূলে নিৰ্মূল কৰিবলৈ আমি চেষ্টা কৰিম